নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 ছেপ্টেম্বৰ। 1 অক্টোবৰৰ পৰা মহিলাসকলৰ বেংক একাউণ্টত 500 টকাৰ পৰা আৰম্ভ কৰি 10,000 টকালৈকে সোমাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ ঘোষণা কৰিছে। লগতে আত্মহত্যা প্ৰতিজন মহিলাৰ বেংক একাউণ্টত পুনৰ সোমাব 10,000 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 অক্টোবৰৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। চৰকাৰী ঘৰৰ নতুন তালিকা আহি গৈছে। এতিয়া তালিকাত চাওক, নাম থাকিলে চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা সোমাই পৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PMAৰ তালিকাত নাম আছে নেকি আপোনাৰ? চৰকাৰে সকলো দৰিদ্ৰ পৰিয়ালক দিব নতুনকৈ চৰকাৰী পকী ঘৰ। তালিকাত যদি নাম অহা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। চৰকাৰে নতুনকৈ চৰকাৰী ঘৰৰ তালিকা প্ৰস্তুত কৰিছে। আপুনি কেনেকৈ তালিকাত চেক কৰিব আপোনাৰ নাম আহিলে নে নাই সম্পূৰ্ণকৈ জনাই দিম ভিডিঅ'টোৰ শেষত। তালিকাত নিজেই ভৰাই লওক আপোনাৰ নাম। মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ। হয় বন্ধু বান্ধৱীসকল, যদি তালিকাত আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। হোৱাটছআপ নম্বৰটো হৈছে 8810389745। কেঁচাগড়ৰ ফটো তুলি এতিয়া আপুনি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰতে। লগে লগে চেক কৰি দি জনাই দিয়া হ'ব আপুনি চৰকাৰী ঘৰ পাইছে নে নাই। চ' বন্ধু বান্ধৱীসকল, প্ৰথমতে চৰকাৰী ঘৰৰ তালিকাত আপুনি চেক কৰক আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ চৰকাৰী ঘৰৰ তালিকা চেক কৰিব? আপুনি পঞ্চায়তৰ জৰিয়তে চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। অনলাইনত এইটো তালিকা দিয়া হোৱা নাই। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি ভাবিছে অনলাইনৰ মাধ্যমত চেক কৰিব, আপুনি মোবাইল ফোনৰ জৰিয়তে চেক কৰিব নোৱাৰিব। পঞ্চায়তৰ জৰিয়তে এতিয়া আপুনি চেক কৰক পঞ্চায়তত গৈ আপোনাৰ তালিকাত নাম আহিছে নে নাই। তালিকাত নাম নাহিলে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। ফোন কৰি ঘৰ নোপোৱাৰ বাবে দিব পাৰিব আপুনি অভিযোগ। ফোন নম্বৰ কেইটা সম্পূৰ্ণকৈ জনাইছো, আপুনি ছেভ কৰি ৰাখিব। যদি জীৱিকা সখী বাইদেউ আপোনাক চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰাই দিছিলে বা আপুনি ঘৰটোভি মোবাইল ফোনৰ জৰিয়তে যদি জিঅ' টেকিং কৰিছিলে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ নামটো তালিকাত আহিছে। যদি তালিকাত নাম আহিছে তেনে ক্ষেত্ৰত আপোনাৰ KYC কৰিব লাগিব। KYC কৰাৰ সময়ত আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে আধাৰ কাৰ্ড আৰু জব কাৰ্ড লাগিব। এই তিনিটা নথি পত্ৰ লৈ এতিয়া আপোনাৰ গাঁৱৰ যিখন মেম্বাৰৰ ওচৰত যাওক আৰু আপুনি চৰকাৰী ঘৰৰ KYC কৰক। অন্যথা চৰকাৰী ঘৰৰ তালিকাত নাম থাকিলেও আপুনি চৰকাৰী ঘৰ নাপাব। 01123060484 01123063620 এইকেইটা নম্বৰ এতিয়া আপুনি ছেভ কৰক আপোনাৰ মোবাইল ফোনত। আনহাতে হেল্পলাইন নম্বৰটো হৈছে 01123063285 01123060484। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব আপুনি। ঘৰ নোপোৱাৰ অভিযোগ দিব পাৰিব আপুনি। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপুনি জিঅ' টেকিং কৰিছিলে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ লিষ্টত নামটো আহিবই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 7 অক্টোবৰত নতুনকৈ 30 লাখ মহিলাই পাব অৰুণোদয় আঁচনি। কোনোৱে ঘোচ বিচাৰিলে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। যদিহে আপুনি অৰুণোদয় পোৱা নাই শীঘ্ৰে কৰক আপুনি আবেদন। প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অৰুণোদয়ৰ নামত কোনোৱে ঘোচ ল'লে লগে লগে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ। 6026903418 6026903483 6026903481 6026901243 নম্বৰত হোৱাটছআপ যোগত দিব পাৰিব আপুনি অভিযোগ। চৰকাৰী আঁচনিৰ নামত কোনে টকা বিচাৰিছে নেকি আপোনাৰ ওচৰত? চৰকাৰী ঘৰৰ তালিকাত যদি নাম আহিছে কোনোবাই টকা বিচাৰিছে নেকি, বা যদি চৰকাৰী টয়লেটৰ লিষ্টত আপোনাৰ নামটো আহিছে তেনে ক্ষেত্ৰত টকা বিচাৰিছে নেকি কোনোৱাই, বা অৰুণোদয় আঁচনিৰ বাবে কোনোৱাই টকা বিচাৰিছে নেকি, বা ৰেচন কাৰ্ডৰ নামত কোনোৱাই টকা বিচাৰিছে নেকি। যিকোনো ধৰণৰ দুৰ্নীতি হ'লে লগে লগে দিব পাৰিব আপুনি অভিযোগ। ডায়েল কৰক ট্ৰল ফ্ৰী নম্বৰ 180034537670 03612462295। এয়া হৈছে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। লগতে ইমেইলটো হৈছে complaint.bsc@gmail.com। এইকেইটাতে আপুনি দিব পাৰিব অভিযোগ যদি আপোনালোকৰ ওচৰত কোনো ধৰণৰ তথ্য থাকে। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, জীৱিকা সখী টিউটৰ ৰান্ধনিৰ বাবে দৰমহা বৃদ্ধি পাব। 1 অক্টোবৰৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ীৰ কৰ্মীসকলে।
অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ৰাজ্যৰ লাখ লাখ আশা কৰ্মী আৰু ছুপাৰভাইজাৰ সকলৰ বাবে ডাঙৰ খবৰ ১০২০০ টকালৈকে বৃদ্ধি হ'ল আশা ছুপাৰভাইজাৰৰ দৰমহা আশা কৰ্মীসকলে ৩০০০ টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব ৪০০০ টকা মাননি ছুপাৰভাইজাৰসকলে ৯০০০ টকাৰ সলনি ১০২০০ টকাকে মাননি লাভ কৰিব 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহা স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সম্পূৰ্ণ সলনি হ'ব বিনামূলীয়া ৰেচন লোৱাৰ নতুন নিয়ম 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নতুন নিয়ম ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব চেনি দালি আৰু নিমখ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ ৩৮ টকাত প্ৰতি কেজি মুছুৰ দাইল লাভ কৰিব মাত্ৰ ৬৯ টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ ১০ টকাত ইমানে নহয় ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট চাউল ল'ব যাওঁতে খেলিমেলি পালে 1800345361 দিয়ক আপুনি অভিযোগ হয় বন্ধু বান্ধৱীসকল চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 1 অক্টোবৰৰ পৰা দেশত সলনি হ'ব নতুন নিয়ম তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ফেষ্টিভেল মহন্তৰ ঘৰত তদন্ত কৰিবলৈকে হতবাক হৈ পৰিছে চিআইডিৰ দল বিশদ ভিত্ত কেলেংকাৰীত সংঘটিত কৰাৰ তথ্য উদ্ধাৰ হৈ পৰিছে বাসগৃহৰ পৰা জব্দ হৈছে বহু নথিপত্ৰ তথ্য উদ্ধাৰৰ পাছতে শ্যামকানুৰ বিৰুদ্ধে ৰুজু হৈছে নতুন গোচৰ চিআইডিৰ এছএছপি আৰচিফ আহমেদে দাখিল কৰিছিল অন্য এখন এজাহাৰ ২৫ ছেপ্টেম্বৰত শ্যামকানুৰ গীতানগৰৰ বাসগৃহত চলাইছিল অভিযান ২৮টা চিলমোহৰৰ লগতে বহু নথিপত্ৰ জব্দ কৰিছিল চিআইডিৰ দলে মহন্তৰ প্ৰতিষ্ঠান ট্ৰেণ্ট এছৰ নামত আছে ২খনকৈ পান কাৰ্ড কেৱল এয়াই নহয় লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছে বুৱা চিলমোহৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে চিআইডিয়ে পৃথককৈ ৰুজু কৰিছে গোচৰ চিআইডিয়ে গোচৰ ৰুজু কৰি শ্যামকানুৰ বিৰুদ্ধে আৰোপ কৰিছে বিএনএছৰ ৭টাকৈ ধাৰা ১১৬ ৩৬ কেৱল এয়াই নহয় ৩৩৭ ৩৩৮ ৩৩৯ ৩৪০ ৩৪১ ৩৪২ ধাৰা আৰোপ কৰিছে শ্যামকানুৰ বিৰুদ্ধে শ্যামকানুৱে নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল বুৱাৰ নথিপত্ৰ এই নথিৰ জৰিয়তে শ্যামকানুৱে সংঘটিত কৰিছিল ব্যাপক কেলেংকাৰী হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টি সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ২৭ নৱেম্বৰৰ পৰা কঁপিব উজনি অসম জনজাতিকৰণক লৈ ৰাজপথত নামিব মৰাণ জনতা চৰকাৰক ডেডলাইন বান্ধি দিলে মৰাণ ছাত্ৰ সন্থাই ২৫ নৱেম্বৰৰ ভিতৰত উত্তৰ দিব লাগিব চৰকাৰে অন্যথা পুনৰ ধাৰাবাহিক আন্দোলনত নামিব মৰাণ জনতা মৰাণ ছাত্ৰ সন্থাৰ ওপৰত আস্থা ৰাখক মৰাণ জনতাই কোনেও মৰাণ ছাত্ৰ সন্থাক বিচলিত কৰিব নোৱাৰে জনজাতিকৰণৰ মৰ্যাদা আমি প্ৰাপ্য আমাৰ অধিকাৰ আমাক কোনেও বঞ্চিত কৰিব নোৱাৰে হিমন্ত চৰকাৰৰ শেষ শুকনি মৰাণ ছাত্ৰ সন্থাৰ হয় বন্ধু বান্ধৱীসকল মৰাণ ছাত্ৰ সন্থাই হুংকাৰ প্ৰদান কৰিছে জনজাতিকৰণক লৈ তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কাইলৈ ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা দল এছপি সুধাকৰ সিং কেৱল এয়াই নহয় এই এছপি তৰুণ গোৱেল উৰা মাৰিব ছিংগাপুৰলৈ জুবেনৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষী জুবেন গাৰ্গ থকা ছিংগাপুৰৰ পেন পেচিফিক হোটেলত চলিব তদন্ত কেৱল এয়াই নহয় ইয়ট হোটেল জেনেৰেল হাস্পতাল সকলোতে চলিব তদন্ত পেন পেচিফিক হোটেলৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিব আৰক্ষীয়ে হোটেলৰ সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক কৰিব হতাপোচা অভিযুক্তক প্ৰত্যাৱৰ্তন কৰাক লৈ হ'ব আলোচনা অসম আৰক্ষীয়ে সৰজমিন তদন্ত চলাব ছিংগাপুৰত কাইলৈ ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা দল তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ মহাবিপদত এছএছপি লীনা দলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে নিজৰ কন্যাৰ নামত এছটিৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াইছিল লীনা দলে দিল্লী বিশ্ববিদ্যালয়ত ভুৱা প্ৰমাণপত্ৰৰে নামভৰ্তি কৰোৱাইছিল ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে
দিল্লী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰলৈ অভিযোগ পত্ৰ দাখিল কৰা হৈছে। লীনা দল আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু ইয়াৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে। ইতিমধ্যে দিল্লী মৰিচ নগৰৰ থানাত এফআইআৰ দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়ৰ। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ ঘৰলৈ আহিছে গৌতম আদানী। জুবেন গাৰ্গৰ ঘৰত উদ্যোগপতি গৌতম আদানী হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কটকটীয়া নিৰাপত্তা কাহিলীপাৰাৰ বাসগৃহত জুবেন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে গৌতম আদানী। গৰিমা গাৰ্গক সাক্ষাৎ কৰিব গৌতম আদানীয়ে। জুবেন গাৰ্গৰ ঘৰলৈ আহি আছে গৌতম আদানী। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৩ অক্টোবৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে। ৰাজ্যপালৰ অনুমতিৰ পাছতে চৰকাৰ গঠনৰ দিশে BPF। 28খন আসনৰ দখলে শক্তি প্ৰদৰ্শন কৰিছিল BPF-এ। অহা ৩ অক্টোবৰত ৰাজ্যপালৰ উপস্থিতিত গঠন হ'ব চৰকাৰ। হাগ্ৰামাৰ নেতৃত্বত PTCত পুনৰ BPF-এ গঠন কৰিব চৰকাৰ। ৩ অক্টোবৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, পোহৰলৈ আহিছে জুবেন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নতুন পৰিচয়। গুৱাহাটী বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সহ প্ৰভাৱী সিদ্ধাৰ্থ। কিন্তু এই পৰ্যন্ত যুৱ মৰ্চাই নিলম্বন কৰা নাই সিদ্ধাৰ্থক। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জনতাই ক্ষোভ প্ৰকাশ কৰিছে। জুবেন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু পোহৰলৈ জুবেন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ নতুন পৰিচয় আহি পৰিছে। অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক আপুনি, কিন্তু দুৰ্গা পূজাৰ সময়ত মানিব লাগিব এইকেইটা নতুন নিয়ম। সুৰাপায়ী চালক, হেলমেট পৰিধান নকৰা চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। যিকোনো মুহূৰ্তত জব্দ হ'ব পাৰে আপোনাৰ বাহন। সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব জৰিমনা। সুৰাপান কৰা, চিট বেল্ট নমৰা বাহনৰ বিৰুদ্ধে তীব্ৰ অভিযান। নলবাৰীত আৰক্ষী পৰিবহণ বিভাগে চলাইছে ভয়ংকৰ অভিযান। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.